নমস্কাৰ, মই গিয়াছুদ্দিন আহমেদ ৰঙিয়াৰ পৰাই কৈছোঁ। বন্ধুসকল, এই ভিডিঅ'টো আপুনি যে চাইছে নিশ্চয় এইকাৰণেই চাইছে কাৰণ আপুনি কিবা অপৰচুনিটিৰ সন্ধানত আছে, কিবা বিচাৰি আছে যে এনেকুৱা কিবা এটা ইনকাম চ'ৰ্চ পালে সেইকাৰণে আপুনি পাইছে। আজিৰ পৰা 14 বছৰ আগত ময়ো আপোনাৰ লেখীয়াকৈ এটা ইনকামৰ সুযোগ বিচাৰি আছিলোঁ, কাৰণ মই ছদ্মবেশী নিবনুৱা আছিলোঁ। সেই সময়ত মোৰ কোনো কাম বন নাছিল, পঢ়া শুনা কৰি মই অনাই বনাই ঘূৰিছিলোঁ। কাৰণ মাৰ্কেটৰ কথাটো মই জানো, কাৰণ এটা চাকৰি পাবলৈ সেই সময়ত বহুত কষ্ট হৈছিল, তেনেকুৱা স্কিলৰ বহুত প্ৰয়োজন যিটো মোৰ নাছিল, আৰু ব্যৱসায় কৰিবলৈ মোৰ হাতত টকাও নাছিল। কিবা যদি এটা পাওঁ, কিন্তু সেই সময়ত মই মোৰ বন্ধুসকলক কৈছিলোঁ যে মোৰ জীৱনত বহুত কিবা কিবি সপোন আছে। তেওঁলোকে হাঁহি ঠাট্টা মস্কৰা কৰি মোক উৰাই দিছিল। বন্ধুসকল, মই যেতিয়া চিন্তা কৰিলোঁ যে কি কৰা উচিত হ'ব, আৰু মই তেতিয়া ভাবিলোঁ শিক্ষিত মানুহবিলাকেও 10-15 হাজাৰ টকা ইনকাম কৰি আছে, আৰু অশিক্ষিত মানুহবিলাকেও 10-15 হাজাৰ ইনকাম কৰি আছে। মই শিক্ষা দীক্ষা লৈ কি কৰোঁ এতিয়া? 10-15 হাজাৰ টকাৰ কাৰণে মই যিটো ষ্ট্ৰাগল কৰিব লগা হয়, ক'লে ভাল নালাগে, বহুত ষ্ট্ৰাগল কৰিব লগা হয়। 10-15 হাজাৰ টকা জান ওলাই যায়। কিন্তু অশিক্ষিত ব্যক্তিসকলে কি কৰে? তেওঁলোকক শিক্ষিত ব্যক্তিসকলতকৈ বেছি কষ্ট কৰিব নালাগে, যিকোনো সৰু সুৰা কাম কৰিব পাৰে। আমি নোৱাৰোঁ, বা আপুনি নোৱাৰে, শিক্ষা দীক্ষা লৈ যিকোনো কামত মন নবহে। গতিকে এটি পাৰ্থক্য হ'ল, তো মই চিন্তা কৰিছিলোঁ কি কৰা যাব, আৰু এনেকৈ চাই থাকোঁতে মই দেখিলোঁ যে একচুৱেলি যদি মই 10-15 হাজাৰ টকা যদি গোটেই জীৱনটো মই কটাই দিওঁ কিবা এটা সৰু সুৰা ব্যৱসায় বা চাকৰিত, তেতিয়াহ'লে মোৰ জীৱনটোত মই যি ভাবিছিলোঁ সপোন, সেইবিলাক কেতিয়াও পূৰা নহ'ব। কাৰণ মোৰ সপোন আছিল এখন সুন্দৰ গাড়ী লাগে, মোক ধুনীয়া এটা ঘৰ লাগে, দেশ বিদেশৰ ভ্ৰমণ লাগে, মা দেউতাক ধুনীয়াকৈ শুশ্ৰূষা কৰিব লাগে, বেংক বেলেঞ্চ লাগে, সুন্দৰ স্বাস্থ্য লাগে। এইবিলাক যদি মই 10-15 হাজাৰ টকাত নট পচিবল, তেতিয়া মই চালোঁ, মই বুজি উঠিছিলোঁ বাহিৰৰ জগতখনৰ কথা। যদি মই সফলতা অৰ্জন কৰিব লগা হয়, ড্ৰিম ফুলফিল কৰিব লগা হয়, মই নিশ্চয় সেই সময়ত ট্ৰেণ্ডিং কি আছিল ইনকামৰ, তেতিয়া মই চাইছিলোঁ যে সেই সময়ৰ ট্ৰেণ্ডিং বিজনেছত আছিল ইউটিউব। ভাল ইউটিউবাৰ হ'লে আপুনি ইনকাম কৰিব পাৰিব। ড্ৰপ শ্বিপিঙৰ ব্যৱসায় কৰক, নতুবা আপুনি অনলাইন এফিলিয়েট মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং, এইবিলাক কৰিলে আপুনি ভাল এটা উপাৰ্জন কৰিব পাৰিব। যদি আপুনি সেই সময়ত ৰেডিঅ'ৰ বিজনেছ কথা ভাবে, পিচিঅ'ৰ কথা ভাবে, নহ'ব। তেতিয়া মই চিন্তা কৰিছিলোঁ যে ট্ৰেণ্ডিং বিজনেছ যদি কৰিব লগা হয়, তাতো এটা স্কিলৰ বহুত প্ৰয়োজন। বন্ধুসকল, মই লাহে লাহে স্কিলটোক ডেভেলপ কৰিলোঁ। স্কিলটোক ডেভেলপ কৰি মই কেইবালাখ টকা খৰচ কৰিছোঁ স্কিলটো ডেভেলপ কৰাৰ নামত, কাৰণ মোৰ সপোন আছিল। সেই স্কিল ডেভেলপ কৰি মই নিজকে পৰিপূৰ্ণ কৰি মই খুব ধুনীয়াকৈ অনলাইনত সাৱটি ধৰিলোঁ যে নাই, মই অনলাইন বিজনেছ কৰিব লাগিব। কাৰণ আজিৰ ডেটত ট্ৰেণ্ডিঙত থকা বিজনেছ হৈছে আফটাৰ ক'ভিড অনলাইন বিজনেছ। আৰু সেই অনলাইন বিজনেছক মই আঁকোৱালি লৈ আজিৰ ডেটত এটা মিডল ক্লাছ ফেমিলিয়ে যিটো বিচাৰে, এখন ধুনীয়া গাড়ী, এটা ধুনীয়া ঘৰ, দেশ বিদেশৰ ভ্ৰমণ, মাক দেউতাকক ধুনীয়াকৈ শুশ্ৰূষা কৰা, নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰা, লাইফষ্টাইল মেইনটেইন কৰা, বেংক বেলেঞ্চ কৰোৱা, আজিৰ ডেটত বন্ধুসকল সকলোখিনি মোৰ সম্ভৱ হৈছে। মোৰ এটা ধুনীয়া ঘৰ আছে, এখন এখনকৈ মই 5খন গাড়ী ল'বলৈ সক্ষম হৈছোঁ, দেশ বিদেশৰ ভ্ৰমণ মই পৰিয়ালৰ সৈতে কৰিছোঁ, মা দেউতাক মই ধুনীয়াকৈ ৰাখিব পাৰিছোঁ, ল'ৰা ছোৱালীক পঢ়া শুনা কৰাব পাৰিছোঁ, সুন্দৰ স্বাস্থ্য মই পাইছোঁ। এতিয়া এইখিনি কথা শুনি আপোনাৰ মনত ধাৰণা হৈছে, বা মূৰত আপোনাৰ চিন্তাও হৈছে, থটছ এটা আহিছে যে আপোনাৰ ছাকচেছৰ লগত আমাৰ কি মতলব, আমি কেতিয়া পাম? নিশ্চয় আপুনি ঠিকেই ভাবিছে, কাৰণ মোৰ সফলতাৰ লগত আপোনাৰ কোনো মতলব নাই। আপুনি কেনেকৈ পাব এইটো আপুনি বিচাৰি আছে। ডেফিনেটলি মই একমত হৈছোঁ। যদি মই আপোনাক অহা 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত মই যিখিনি স্কিল শিকি এনেকুৱা সপোন মই বাস্তৱত ৰূপ দিছোঁ,
সেইখিনি যদি মই আপোনাক শিকাই দিওঁ, যদি মাহত 30,000 পৰা 50,000 টকা যদি আপুনি উপাৰ্জন কৰাৰ পথ পাই যায়, কেনেকুৱা লাগিব? নিশ্চয় আপোনাৰ হাঁহি আহি গৈছে মুখত, আপোনাৰো ভাল লাগিব, নহয়নে বাৰু? গতিকে এইটোৰ কাৰণে স্কিল আপুনি ফ্ৰীত নাপায়। মনত ৰাখিব, আপুনি নিশ্চয় তাৰ কিমান আদায় কৰিব লাগিব। হাজাৰো মানুহ আমাৰ মাজত এনেকুৱাকৈ এই ভিডিঅ'টো চাইছে, লাখ মানুহে চাইছে, কিন্তু আমি সকলোকে শিকাব নোৱাৰিম। যিজন ব্যক্তি চিৰিয়াছ হ'ব মোৰ লেখীয়া, সেইজনক শিকাব পাৰিম। গতিকে আপুনি এতিয়া কি কৰিব, যিজন ব্যক্তিৰ দ্বাৰা এই ভিডিঅ'টো আপুনি পাইছে, তেখেতক আপুনি হোৱাটছএপত মেছেজ এটা কৰক, আই এম ইণ্টাৰেষ্টেড বুলি। আৰু আপুনি আমাৰ এটা এডুকেশ্যন চিষ্টেম আছে, সেই এডুকেশ্যন চিষ্টেমটো আপুনি আঁকোৱালি ল'ব লাগিব। তাৰ কাৰণে প্লে ষ্টৰত গৈ আপুনি ৰক এভাৰ নামৰ এপছ এটা আপুনি ডাউনলোড কৰিব। আৰু যিজন ব্যক্তিৰ লগত আহিছে তেওঁৰ পৰা ৰেফাৰেন্স নাম্বাৰ এটা লওক, আৰু সেই ৰেফাৰেন্স আইডিটো তাত বহুৱাই দিয়ক। আপুনি যেতিয়া ইয়াত এনৰোল কৰি ল'ব, এনৰোল কৰাৰ পিছত আপুনি আমাৰ সকলোখিনি বস্তু, যিখিনি আমাৰ স্কিল আপোনাক শিকাবলগীয়া আছে, ষ্টেপ বাই ষ্টেপ আপুনি শিকিব পাৰিব। ইয়াৰ কাৰণে 3টা দিন বন্ধুসকল সময় দিব লাগিব। কাৰণ আজি আপুনি বহুত পঢ়িলে, ডক্টৰ, ইঞ্জিনিয়াৰ, যিকোনো কেৰিয়াৰ এটা গঠন কৰোঁতে বহুত সময় দিব লাগে। ইয়াতো আপুনি সময়ৰ প্ৰয়োজন। যদি আপুনি সময় দিয়ে তেতিয়াহে পচিবল। এইটোৰ কাৰণে আপুনি সময়ো দিব লাগিব আৰু কিমতো আদায় দিব লাগিব। এইটোৰ কাৰণে আপুনি এটা নৰ্মেল ফিজ এটা আপুনি দিব লাগিব আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। এতিয়া আপোনাৰ মনত কুৱেশ্যন আহিছে, কিমান বা দিব লাগিব? আপুনি ইন জেনেৰেল যদি ভাবে, এখন যদি দোকান দিয়ে, যিকোনো এটা আপুনি যদি কিবা পঢ়িব যায়, তাতো আপুনি ফিজ দিব লাগে, লাখ লাখ টকা দিব লাগে। যদি মই ফিজৰ 50,000 কওঁ, ডেফিনেট বেছি কোৱা নহ'ব, 50,000 দিব লাগিব, নহয়নে? আপোনাৰ চিন্তা হৈ গৈছে, নালাগে 50। এতিয়া আপুনি চিন্তা হৈছে কিমান দিলে হ'ব? 10,000? 10,000 নালাগে। 5,000? নালাগে 5,000। আপুনি 1,000 টকা হ'লে নিশ্চয় পাৰিব। আমি মিডল ক্লাছ ফেমিলি, এইটো আপোনাৰ কাৰণে বেছি হৈছে, নহয়নে বাৰু? চাওক, আপোনাৰ কাৰণে গুড নিউজ এইটোৱে, মাত্ৰ 199 ৰুপিজ আপুনি ফিজ দিলে হৈ যাব। আৰু আপুনি এইখিনি স্কিল শিকি, মই 100% চিয়ৰ 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত আপুনি মাহেকত 30,000 পৰা 50,000 টকা ইনকাম কৰিব পাৰিব, নহয়নে? এতিয়া আপোনাৰ অকণমান অন্ধবিশ্বাস যেন লাগিছে। এই পইচাটো যে জমা দিব, আপুনি এটা অথেণ্টিক এপৰ জৰিয়তে জমা দিব, লগে লগে আপুনি GST ৰিচিপ্ট পাব। কোনো ইয়াত ফ্ৰড, স্কেম হোৱাৰ কোনো সম্ভাৱনা নাই, ৰাইট? এতিয়া আপুনি যদি চাই, আপোনাৰ মনত আৰু কুৱেশ্যন আছে, কোনোবাই কৰিছেনে? মই আপোনাক হাজাৰো উদাহৰণ দিব পাৰোঁ, বহুত সময় লাগিব ভিডিঅ'টোত। তথাপি আপোনাৰ বিশ্বাসৰ কাৰণে মই কিছু ব্যক্তিক আজি টেষ্টিমনি হিচাপে আমাৰ এই এডুকেশ্যন চিষ্টেমটোৰ লগত জড়িত হৈ তেওঁৰ জীৱনত কি পৰিৱৰ্তন আহিছে, এই ভিডিঅ'খিনি চাওক, আপুনি নিশ্চয় গম পাব। নমস্কাৰ, মই দীপজ্যোতি শইকীয়া। পোনপ্ৰথমে মই সকলোকে এই ৰক এভাৰ এডুকেশ্যন চিষ্টেমলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই এজন কলেজ ষ্টুডেণ্ট। আজি মই এই ৰক এভাৰ এডুকেশ্যন চিষ্টেমৰ সৈতে জড়িত হৈ অধ্যয়নৰ লগে লগে ভাল এটা উপাৰ্জন, যথেষ্ট মান সন্মান আৰু এটা সুস্থ নিৰোগী জীৱন পাবলৈ সক্ষম হৈছোঁ। মোৰ দৰে হয়তো এনেকুৱা বহু ষ্টুডেণ্ট আছে যিয়ে অধ্যয়নৰ লগে লগে ভাল এটা উপাৰ্জন কৰিব বিচাৰে, নিজৰ পঢ়া শুনাৰ খৰচ নিজেই উলিয়াব বিচাৰে। সেইসকল ষ্টুডেণ্টৰ বাবে এই ৰক এভাৰ এটি উপযুক্ত প্লেটফৰ্ম, য'ত আপোনালোকে নিজৰ ব্যক্তিত্ব বিকাশ কৰি ভৱিষ্যত জীৱনটো সুন্দৰকৈ গঢ় দি স্বনিৰ্ভৰশীল হৈ ভাল এটা উপাৰ্জন কৰিব পাৰে। গতিকে আহক বন্ধুসকল, পলম নকৰি আমি সকলোৱে এই ৰক এভাৰ এডুকেশ্যন চিষ্টেমৰ সৈতে জড়িত হৈ একেলগে হাতে হাত ধৰি আগুৱাই যাওঁ। নমস্কাৰ, মই বিকাশ কুমাৰ বৰা, এজন আনএমপ্লয়ড ব্যক্তি আছিলোঁ। কোনো ধৰণৰ চাকৰি সুবিধা পোৱা নাছিলোঁ, চাকৰিৰ পিছত ঘূৰি আছিলোঁ। এনেতে মই ৰক এভাৰ এডুকেশ্যন চিষ্টেমটো পালোঁ। ইয়াত মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। ৰেজিষ্ট্ৰেশ্যন কৰি ক্ৰমান্বয়ে মই শিকিলোঁ। ষ্টেপ বাই ষ্টেপ কাম কৰি আজি মই ইয়াতে
সন্মানটো প্ৰত্যেক ব্যক্তিয়ে বিচাৰে। মই যিটো সন্মান পাইছোঁ, যিটো এটা আনবিলিভেবল, মই ভবাই নাছিলোঁ এনেকুৱা এটা সন্মান পাম বুলি। য'ত মই মেনেজাৰ ৰেংক এচিভ কৰিছোঁ আৰু মাহত মই সন্মানৰ লগতে 50ৰ পৰা লাখ টকালৈ ইনকামৰ ৰাস্তা পাইছোঁ। আপোনালোকেও যদি বিচাৰে আমাৰ ৰকেভা এডুকেশ্যন ছিষ্টেমটোত আহক, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰক, আপোনাৰ সপোন বাস্তৱত ৰূপায়িত কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুব্ৰত মণ্ডল। মোৰ এটা ইভেণ্ট প্লেনাৰ বিজনেছ আছে, প্লাছ মই এই ইভেণ্ট প্লেনাৰ বিজনেছৰ লগত ৰকিভা এডুকেশ্যন ছিষ্টেমত পাৰ্ট টাইম কাম কৰি এটা মান সন্মান আৰু এটা ভাল ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। লগতে মোৰ লাইফটো ষ্টেপ বাই ষ্টেপ এতিয়া আগবাঢ়ি গৈ আছে। আপোনালোকেও যদি মোৰ লেখীয়াকৈ কাম কৰিব বিচাৰিছে তেতিয়াহ'লে ৰকিভা এডুকেশ্যন ছিষ্টেমত ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আগবাঢ়ি আহক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম জুন্তি দাস, ঘৰ লখিমপুৰ। মই বৰ্তমান এগৰাকী হাউচৱাইফ। তাৰ মাজতে মই এখন সৰু টেইলৰিঙৰ দোকানো চলাই আছোঁ। মই ৰকিভাৰ এডুকেশ্যন ছিষ্টেমটোৰ কথা জানিব পাৰি সেই ছিষ্টেমত মই ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে মই ৰকিভাৰ এডুকেশ্যন ছিষ্টেমৰ স্কিল ডেভেলপ কৰি মই তাৰ সকলো প্ৰশিক্ষণ লৈ মেলি বৰ্তমান এতিয়া মই ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হৈছোঁ আৰু লগতে এটা সুন্দৰ উপাৰ্জনো কৰি আছোঁ। যদি আপোনালোকে বিচাৰে তেতিয়া আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰক, ইয়াত কোনো সন্দেহ নাই। থেংক ইউ ছ' মাছ। থেংক ইউ ভেৰি মাছ। আপুনি ভিডিঅ'খিনি চালে নহয়নে? এতিয়া মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি 199 টকাৰে এনৰোল কৰি আপুনি গৰীব হৈ নাযায়, মই কৰোড়পতি হৈ নাযাওঁ। জীৱনততো এনেও নাই, আপুনি এবাৰ ৰিক্স লওক। গতিকে যদি আপুনি এবাৰ ৰিক্স লয় জীৱনত কিজানি কিবা হয়েই, নহয়নে বাৰু? গতিকে এই সকল ব্যক্তিয়ে যদি কৰিব পাৰিছে আপুনিও কৰিব পাৰিব। মই আপোনাক পাৰ্চনেল এচুৰেঞ্চ দিলোঁ, যদি ভগৱানে মোক বচাই ৰাখে, আপুনি যদি নেৰেনেপেৰা প্ৰচেষ্টা আপোনাৰ লাগিব, যদি সঁচাকৈ আপুনি চিৰিয়াছ, আজিয়ে আপুনি 199 ৰুপিছেৰে এনৰোল কৰক। আপোনাক পিছত লগ পাম। আজিলৈ এৰিছোঁ। ধন্যবাদ।